আপোনালোকে ইউটিউবত কিছুমান ভিডিঅ'ত যদি কমেণ্ট কৰি থৈছে সেই কমেণ্টখিনি আপোনালোকে ভিডিঅ'ৰ পৰা ডিলিট কৰিব বিচাৰিছে তো আপোনালোকে এই ভিডিঅ'ৰ পৰা কমেণ্টখিনি কেনেকৈ ডিলিট কৰিব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ শ্বৰ্টকৈ প্ৰথম আপোনালোকে ইউটিউব এপটো অ'পেন কৰি লওক এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে তলফালে চাওক ৰাইট ছাইডত প্ৰফাইল আইকনটো আছে তাতে ক্লিক কৰক প্ৰফাইল আইকনটো ক্লিক কৰি লোৱাৰ পাছত ওপৰফালে চাওক ৰাইট ছাইডত ছেটিংছৰ অপশ্যনটো আছে তাতে ক্লিক কৰক ছেটিংছৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে চাওক মেনেজ অল হিষ্ট্ৰী অপশ্যন এটা আছে তাতে ক্লিক কৰক যেতিয়াই ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব ইয়াতে চাওক ওপৰফালে ইণ্টাৰেকশ্যনৰ অপশ্যনটো আছে তাতে ক্লিক কৰক যেতিয়াই ইণ্টাৰেকশ্যন অপশ্যনটো ক্লিক কৰিব ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব তাতে চাওক এটা অপশ্যন আছে কমেণ্ট এণ্ড ৰিপ্লাইজ ইয়াতে ক্লিক কৰক যেতিয়া আপোনালোকে অপশ্যনটো ক্লিক কৰিব ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব এই ইণ্টাৰফেচত চাওক আপোনালোকে যিমানবোৰ কমেণ্ট কৰিছে চব ইয়াতে শ্ব' হ'ব ইয়াৰ পৰা যদি আপোনালোকে কমেণ্টবোৰ ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্ৰছৰ আইকনটো আছে এই ক্ৰছৰ আইকনটো আপোনালোকে ক্লিক কৰক এই চাওক ডিলিট হৈ গ'ল নিজে নিজে আপোনাক আৰু এবাৰ দেখাইছোঁ যদি আপোনালোকে কমেণ্ট এটা ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকৈ ডিলিট কৰিব পাৰিব ইয়াতে আপোনাৰ ক্ৰছৰ আইকনটো আছে চাওক তাতে আপোনালোকে ক্লিক কৰি দিয়ক আপোনালোকৰ কমেণ্টটো নিজে নিজে ডিলিট হৈ যাব